আছে তো দেখা কি কৈছে কোশ্চেনটোত আমাক কৈছে যদি এইটো ইকুৱেল টু এইটো হয় তেনেহলে x ৰ মান কি হ'ব দেখা ইয়াতে চাৰিটা অপচন দিছে আমাক এটা দেখা এটা ৰিলেশন দিছে এই ৰিলেশনটোৰ পৰা আমাক কি লাগে জাস্ট x ৰ মান আমাক লাগে তো একচুয়ালি এইটো কি দেখা ইয়াতে কি আছে দেখা x আছে আৰু কিছুমান নাম্বাৰ আছে নহয় জানো মাজত ইকুৱেল সাইন আছে বাস তো ইয়াক আমাক জাস্ট কি কৰিব লাগে সিম্পলিফাই কৰিব লাগে বা সিম্পলিফিকেশন কৰি কিনি x ৰ মান আমাক ওলাব লাগে ঠিক আছে তো তুমি দেখা ইয়াৰ কাৰণে আমাক জাস্ট এটা বস্তু মনত ৰাখিব লাগে দেখা ইয়াতে আমাক এইটো দিছে নহয় এইটো 1 আৰু হাফ দি দিছে এইটোক আমি কি বুলি কও মিক্স ফ্ৰেকশন বুলি কও ঠিক আছে মিক্স ফ্ৰেকশন বুলি কও ঠিক আছে তো মিশ্র ভগ্নাংশ বুলি আমি কেতিয়াবা কও তো এনেকুৱা যদি থাকে ইয়াৰ অৰিজিনাল ভ্যালুটো কি জানা ইয়াৰ ভ্যালুটো হল 1 প্লাস 1/2 তাৰ মানে ইয়াতে মাজত আমাক কি দিব লাগে জাস্ট প্লাস দিব লাগে আৰু এইটো বস্তু কিন্তু ইয়াতে দি দিছে দেখা তো আমি এইটো বস্তু ইয়াতে ইউজ কৰিম বাস এটাই কনসেপ্ট ইয়াতে ইউজ কৰিব লাগে বাকি দেখা ইয়াতে একো নাই আমাক কি দিছে দেখা 4/5 প্লাস -3/10 ইকুৱেল টু কিমান দিছে x প্লাস 1 দিছে এইটো দিছে না নাই এতিয়া তুমি দেখা এইটো 4/5 লিখিলে এতিয়া এই মাইনাস প্লাস কি হৈ যাব মাইনাস হৈ যাব এইটো হৈ গল 3/10 ইফালে কিমান পাবা x ইফালে 1 আছে আৰু হাফ হৈ যাব বাস এইটো আমি ভাঙি দিলো এতিয়া তুমি যদি এইটো বস্তু এই লেফট সাইডৰ খিনি তুমি যদি লসাগু লোৱা দেখা এই 5 আৰু 10 ৰ লসাগু ল'ব লাগিব তোমালোকে কিন্তু জানা অলৰেডি যে লসাগু কেনেকৈ ওলাব লাগে মই কিন্তু অলৰেডি তোমালোকক লসাগু গছৰ বিষয়ে শিকাইছো তো দেখা এতিয়া 5 আৰু 10 ৰ লসাগু হ'ব 10 দিলা এতিয়া এই লসাগু দিয়াৰ পিছত ইয়াতে 4 আছে নহয় ওপৰত 4 কিন্তু 4 ৰ লগত এটা নাম্বাৰ পূৰণ হ'ব কোনটো নাম্বাৰ পূৰণ হ'ব বা কেনেকৈ আমি নাম্বাৰটো লম সিটা এটা টেকনিক মনত ৰাখিবা যে এই লসাগুটো যে পালো নহয় এতিয়া 4 ৰ কাৰণে তো 4 ৰ তলত কি আছিল 5 এতিয়া 5 ক 10 দি যদি ভাগ কৰি দিয়া কিমান হ'ব দেখা 10 ক যদি আমি 5 দি কাটি দিও কিমান হ'ব 2 হ'ব নহয় এই 2 দি ইয়াক পূৰণ কৰি দিম বাস মাইনাস এটো 3 আছে 3 এতিয়া 3 ৰ লগত কি পূৰণ হ'ব দেখা এটো 10 আছে তো 10 দি 10 ক ভাগ কৰিলে কিমান হ'ব 1 তাৰ মানে ইয়াতে আমি পাই যাম 1 বাস এইখিনি ইয়াতে কিমান হ'ব দেখা x + 1 + 1/2 হৈ যাব বাস এতিয়া তুমি দেখা কিমান ধুনিয়াকে ইয়াৰ ভ্যালুটো আহি যায় তুমি দেখা এতিয়া লেফট সাইডত কিমান হ'ব দেখা 8 হল 8 - 3 তাৰ মানে লেফট সাইডত আমি পাম 5 তলত আছে 10 ইফালে হল x + 1 + of half এতিয়া তুমি ইয়াতে দেখা এইটো কাটিলে কিমান হ'ব 1/2 ইফালে হ'ব x + 1 + of half এতিয়া তুমি দেখা ইফালে হাফ আছে কাটি দিয়া তাৰ মানে লেফট সাইডত থাকিল 0 ইফালে থাকিল x আৰু থাকিল 1 বাস এতিয়া তুমি 1 টো ইফালে লৈ আহা তো -1 হৈ যাব আৰু ইফালে অকল কি থাকিব x থাকিব তাৰ মানে x ৰ মান তোমাৰ কি হ'ব x ৰ মান হ'ব তোমাৰ -1 ঠিক আছে তাৰ মানে এইটো অপচন কি হৈ যাব কারেক্ট হৈ যাব এইটো অপচন কি হৈ যাব কারেক্ট দেখা ইয়াতে কিন্তু একো কনসেপ্ট ইউজ কৰা নাই জাস্ট আমি যে 1 আৰু হাফ আছে নহয় 1 হাফৰ ভ্যালুটো বহাই দিছিলো হেতুকেই কনসেপ্ট বাকি তো তোমালোকে এনেকৈ লসাগুটো আমি ওলাবই পাৰো তোমালোকে অলৰেডি এলসিএম তো ওলাইছা এনেকৈ সিম্পলিফিকেশন এটো একদম ক্লাস দেখা কিমান ইজি কোশ্চেন যোৱা বছৰ দিছিল দেখা আৰু এটা